এই অর্ধে দিয়ে যাবো। গুড মৰ্ণিং ফ্ৰেণ্ড, আছামিজ জিয়া ব্লগৰ নতুন ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বহুত দিন হ'ল মই ভিডিঅ' দিয়া নাই, মানে বিশেষ অসুবিধা হৈ আছে, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি আহিছোঁ মই বিজেপি বজাৰত, গতিকে ভাবিলোঁ এটা ভ্লগেই বনাই দিওঁ, সেইকাৰণে ভ্লগটো বনাব আৰম্ভ কৰিলোঁ। এই নাৰ্চাৰী দোকানখন চাওক, ধুনীয়া ধুনীয়া গছ আছে। এতিয়া ভিতৰত সোমাই আহিলোঁ, সোমাই আহি এতিয়া বজাৰখিনি কৰি লওঁ, যিহেতু মানুহ অলপ কম আছে, কম থাকোঁতে অলপ সোনকালে বজাৰখিনি কৰি লওঁ। আমাৰ গুণুমাক লৈ আজি চেণ্ডেল লওঁ। এই চেণ্ডেল ফিটাও আছে সৰু চলি ঘৰটো দেখি আছোঁ। গুণুমাৰ কাৰণে ভাল হ'ব, তাই চেণ্ডেল পিন্ধি ভাল পায়। বঢ়িয়া। ফ্ৰেণ্ডসকল, আজি আমি আছোঁ বৰ্তমান এখন সেউজীয়া ধুনীয়া প্ৰাকৃতিৰ মাজত। আপোনালোকে বহুতে চিনি পায়, আমাৰ এইফালে বহুতে আহি আছে এইখিনি জেগাত। চাওক, আজি মই ৰাহুলক লৈ আহিছোঁ। পৰিৱেশটো চাওক কি ধুনীয়া, কেনে লাগছে? বঢ়িয়া, সেউজীয়া সেউজীয়া ন? ভাল জেগাটো বঢ়িয়া জেগা, ভাল লাগে। কোনোবা আহিলে আহিব পাৰে, বোলো খানা চানা খাব আৰু ধুনীয়া কৰি। বাকী নিৰ্দিষ্ট পুৰা নিৰল নিস্তব্ধ ঠাই, ধুনীয়াকৈ বহি কথা কথা পাতি পেলাই ভাল পাব। চাওক পৰিৱেশটো, আপোনালোকৰ পৰিৱেশটো দেখাই দিছোঁ, চাই লওক। আমাৰ গাঁৱৰ ওচৰতে থেথাকা হত্যান কাষতে পূৰা এইটো পৰিৱেশ, কোনোবা আহিলে আহিব পাৰিব। ৰাহুলে বৰ্তমান সপোনৰ কোঁৱৰতে আবদ্ধ হৈ আছে সেউজীয়া পৰিৱেশৰ মাজত। চাৰিওফালে আপোনালোকক দেখাই দিছোঁ একবাৰ, চাই লওক। পিকনিক প্লেচ হয়, ধুনীয়া পিকনিক প্লেচ, খাই যাব পাৰে চবে। এই চলি কিছুমান আছে ইয়াত, অঞ্চলত এনেকুৱা জেগা চাগে নাই, এনেকুৱা ধুনীয়া জেগা ন, সেউজীয়া পৰিৱেশ। আৰু ইয়াৰ পৰা অলপ আগত মানে এইখিনিত থেথাকা হত্যান। চাৰিওফালে কেৱল সেউজীয়াই সেউজীয়া, চাই লওক। দূৰত যোৱাৰ কোনো প্ৰয়োজন নাই, আমাৰ ওচৰতে আছে ইমান ধুনীয়া জেগা। কোনোবা আহিলে আহিব পাৰিব। ডাইৰেক্ট আমাৰ কমাৰকুছি বিজুলীত নামিলি হ'ল, নামি ফালে উলাবৰীৰ কাষত, আমাৰ থেথাকা হত্যানৰ কাষতে এইটো। ৰ'দটোৰ কাৰণে অলপ হেৰিটো হৈছে, নাই ভাল লগা ৰ'দটোৰ কাৰণে। পৰিৱেশটো সঁচাই বহুত ভাল লগা। আপোনালোকৰ ওচৰত যদি কোনোবা আছে তেতিয়াহ'লে আহিব পাৰে, একবাৰ কমেণ্ট কৰি জনাব চাই পেলাই। যদি ভাল লাগছে সঁচাই কমেণ্ট কৰিব একবাৰ। এতিয়া আমি ডাইৰেক্ট ৰাহুল তাকলৈ যাম। ৰাহুল এটা বস্তু আছে, কি বস্তু আপোনালোকক দেখাই আছোঁ। আপোনালোকক দেখাব খোজা বস্তুটো এইটোৱে, আম। আমি আম চকলা খাম। আমাৰ এইপিনে এজন আম আছিল, এই আন্ধৰ আগডাল আম খাবা? আম ৰেডি। জ্বালা সানি আছে এতিয়া ৰাহুলে, কত দিব নাকি? এইটো দিম, এইটো সদ্যে দিয়ে যাব। শুনি খাব পাৰে চাম। এতিয়া খাই লওঁ আমি কথাকেইটা। বঢ়িয়া, ধুনীয়া জ্বালা আছে। চাপ পুৰা জ্বালা কাৰণে কান্দি দিছে, কেনাই বহুত জ্বালা, কদ্দিৰে জ্বালা হচ্ছে। এলাহান কদ্দিৰে জ্বালা হচ্ছে। দাদা আমি খাই লওঁ, বাকী চগিলা লগ লাগব ন। তুই মানে বলবো জিনিস আছে কেনা গলা জ্বালা লাগছে তোর, কেনা লাগছে? হ্যাঁ কেনা লাগছে? জ্বালা জ্বালার তাপত চাপ কি কৰি আছে? জ্বালা দিবেন না আর কদ্দে? কানে যদি তোমার ধোয়া লেগেছে। জ্বালা খাই পুরো পানি খাই আছো এতিয়া। বাই বাই। কেনা লাগছি?
বেলেগ জানা আছে কিন্তু আম চাম খাই ল'লো অলপমান ল'ল আৰু ঘৰক লাগিন যাওঁ বাই 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 যাও এৰা বাই বাই জালাৰ টাবত পানী খাই আছে এতিয়া ঘৰ আহি পালোঁ এতিয়া যাওঁ ভিতৰত লগত আনিছোঁ আম কেনেকৈ ৰিয়েকশ্যনটো চাই লওঁ খাই দিয়া ওলাই আহিলোঁ খেলা হাল বাকলি পথাৰত মানে ফিল্ডত আৰম্ভ হ'ব আৰু বেছি সময় নাই ৰেডি হৈ আছে চলিকেইটা ছয় ছয় খালি যা তুই আর বাকি